আপনিও নিশ্চয় বুঝতে হবে
পাবলৈ মদ খায় মদ খাবলৈ হেঁপাহ স্যার মোৰ বাৰু আপুনি কিবা নাই বুলি ভাবে নেকি ভাবো কি স্যার পুৰুষত ইয়াৰ কাৰণ নারীর প্রতি দুর্বলতা আর নারীর প্রতি ভয় তেতিয়াহ'লে আপোনাৰ নাৰীৰ প্ৰতি দুৰ্বলতা নাই নে আপুনি নাৰীক ভয় কৰে যাৰ বাবে সংসাৰ নকৰি বৈৰাগ্যৰ জীৱন যাপন কৰিছে মোক প্রশ্ন কৰিবলৈ হাতে উদ্দেশ্য নেকি নহয় স্যাৰ এজন মানসিক ৰোগীৰ চিকিৎসাৰ উদ্দেশ্য সেই কাম মই আজি বহু বছৰ আগতে এৰি পেলাইছো কিন্তু এবাৰৰ কাৰণে পুনৰ আপুনি নিজৰ কাম কৰক মই জানো আপোনাৰ বাহিৰে মোৰ পত্নীৰ চিকিৎসা আৰু কোনেও কৰিব নোৱাৰে ৰোগ করতে রোগ কায়ো চরিত্র দুটা বেলেগ বস্তু মই বহুত মানসিক রোগীক চিকিৎসা কৰিছো কিন্তু চরিত্র চিকিৎসা কেনেকৈ হয় তা মই নাজানো মানুহৰ মনৰ চিন্তা চৰ্চাই জানো চৰিত্ৰৰ দুখ নহয় লৰ্ড কিন্তু কিন্তু কি স্যাৰ তাই তাই বেবিচাৰিণী অহংকাৰৰ উচ্চ শিখৰত ঘূৰি ফুৰা তাই এটা চগা কিন্তু কেতিয়াও স্থায়ী নহয় এদিন নিজেই ধ্বংস হৈ যাব কিন্তু মই যে তাইক বৰ ভাল পাওঁ তোৰ চক্ৰান্ত আছে তাই আঁতৰি গ'লে তোৰ ধ্বংস হোৱাৰ ভয় আছে যাক লৈ এদিন তই সকলোকে ঠকিলি তাইকো ঠকিব বুলি তোৰ ভয় আছে বতৰ খালী হ'ল তই যাব নহয় স্যাৰ স্যাৰ আপুনি কথা দিয়ক তাইৰ চিকিৎসা কৰিম বুলি আপুনি কথা দিয়ক তাইৰ ৰোগী